নমস্কাৰ বন্ধু বান্ধৱীসকল, যে আকৌ এবাৰ আপোনালোকৰ মাজত কিবা ইণ্টাৰেষ্টিং কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ঠাইত কপাহৰ সৰ্বাধিক উৎপাদন হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক দিল্লী, খ মহাৰাষ্ট্ৰ, গ বিহাৰ, ঘ কাশ্মীৰ। ইয়াৰ উত্তৰটো হৈছে ঘ কাশ্মীৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে মৰুভূমিত কোনটো উদ্ভিদ পোৱা যায়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক কেকটাছ, খ লিলি, গ ৰোজ, ঘ এলোভেৰা। ইয়াৰ উত্তৰটো হৈছে ক কেকটাছ। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কোনখন ৰাজ্যত আটাইতকৈ ডাঙৰ বনাঞ্চল আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মহাৰাষ্ট্ৰ, খ মধ্যপ্ৰদেশ, গ অসম, ঘ নাগালেণ্ড। ইয়াৰ উত্তৰটো হৈছে খ মধ্যপ্ৰদেশ। 4 নম্বৰ প্ৰশ্নটো হৈছে নকিয়া কোনখন দেশৰ কোম্পানী? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক জাপান, খ আমেৰিকা, গ চীন, ঘ ফিনলেণ্ড। ইয়াৰ উত্তৰটো হৈছে ঘ ফিনলেণ্ড। 5 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত মন্দিৰ বা মছজিদ নাই? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক নাইজেৰিয়া, খ চুডান, গ ভেটিকান চিটি, ঘ আমেৰিকা। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে গ ভেটিকান চিটি। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশ কেতিয়াও ইংৰাজৰ দাগ হোৱা নাছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক নেপাল, খ আমেৰিকা, গ ভূটান, ঘ ইৰাণ। ইয়াৰ উত্তৰটো হৈছে ক নেপাল দেশ। 7 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী চহৰত চলা প্ৰথমখন চিটি বাছৰ নাম কি আছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক উৰুলি, খ বিয়লি, গ কিৰিলি, ঘ জোৰণি। ইয়াৰ উত্তৰটো হৈছে ঘ জোৰণি। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক প্ৰধানমন্ত্ৰী প্ৰদান কৰিছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক গুজৰাট, খ উত্তৰ প্ৰদেশ, গ মধ্যপ্ৰদেশ, ঘ পাঞ্জাৱ। ইয়াৰ উত্তৰটো হৈছে খ উত্তৰ প্ৰদেশ। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ মানুহে ভাৰত ভ্ৰমণ কৰিব নোৱাৰে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ইজৰাইল, খ পাকিস্তান, গ উত্তৰ কোৰিয়া, ঘ চৌদি আৰৱ। ইয়াৰ উত্তৰটো হৈছে গ উত্তৰ কোৰিয়া দেশৰ মানুহে। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ পৰিষ্কাৰ নদীখন ক'ত অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক অসম, খ মধ্যপ্ৰদেশ, গ মেঘালয়, ঘ মহাৰাষ্ট্ৰ। ইয়াৰ উত্তৰটো হৈছে গ মেঘালয় ৰাজ্যত। 11 প্ৰশ্নটো হৈছে কোনখন দেশত এখনো খেতি পথাৰ নাই? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক নাইজেৰিয়া, খ থাইলেণ্ড, গ জাপান, ঘ ছিংগাপুৰ। ইয়াৰ উত্তৰটো হৈছে ঘ ছিংগাপুৰ দেশত। আজি 52 নম্বৰ প্ৰশ্নটো হৈছে গংগাক কেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 2005 চনত, খ 2007 চনত, গ 2008 চনত, ঘ 2009 চনত। ইয়াৰ উত্তৰটো হৈছে গ 2008 চনত।
13 নম্বৰ প্ৰশ্নটো হৈছে পাকিস্তানত মুঠ কিমানখন ৰাজ্য আছে আপোনালোকৰ অপচনসমূহ হৈছে ক 8খন ৰাজ্য খ 9খন ৰাজ্য গ 18খন ৰাজ্য ঘ 20খন ৰাজ্য ইয়াৰ উত্তৰটো হৈছে ক 8খন ৰাজ্য 14 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জন্তুৰ গাখীৰত আটাইতকৈ বেছি প্ৰটিন থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক গৰু খ মৌ গ উট ঘ ভেড়া ইয়াৰ উত্তৰটো হৈছে ঘ ভেড়া 15 নম্বৰ প্ৰশ্নটো হৈছে চুৰিয়ে কাটিব পৰা ধাতুটো কোনটো আপোনালোকৰ অপচনসমূহ হৈছে ক আইৰন খ ষ্টিল গ ছডিয়াম ঘ সোণ ইয়াৰ উত্তৰটো হৈছে গ ছডিয়াম 16 নম্বৰ প্ৰশ্নটো হৈছে LG কোম্পানী কোনখন দেশৰ হয় আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত খ উত্তৰ কোৰিয়া গ আফ্ৰিকা ঘ দক্ষিণ কোৰিয়া ইয়াৰ উত্তৰটো হৈছে ঘ দক্ষিণ কোৰিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন চিনেমাত 71টা গীত আছে আপোনালোকৰ অপচনসমূহ হৈছে ক সংগম খ ইন্দ্ৰসভা গ ৰজা হৰিচন্দ্ৰ ঘ ওপৰৰ এখনো নহয় ইয়াৰ উত্তৰটো হৈছে খ ইন্দ্ৰসভা চিনেমাখনত আজি 18 প্ৰশ্নটো হৈছে কোনজোপা গছৰ তলত শুলে মানুহৰ মৃত্যু হ'ব পাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক শিলিখা গছ খ আম গছ গ লিচু গছ ঘ নিম গছ বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ইয়াৰ উত্তৰটো হৈছে ঘ নিম গছৰ তলত শুলে আজি 19 প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত প্লাষ্টিকৰ নোট চলে আপোনালোকৰ অপচনসমূহ হৈছে ক সৌদি আৰব খ জাপান গ অষ্ট্ৰেলিয়া ঘ শ্ৰীলংকা দেশত ইয়াৰ উত্তৰটো হৈছে গ অষ্ট্ৰেলিয়া দেশত 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ বৰ্তমান অনুসূচী কিমান আপোনালোকৰ অপচনসমূহ হৈছে ক 8টা খ 10টা গ 11টা ঘ 12টা ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব তেনেহলে আজিলৈ ধন্যবাদ